স্বর্গ মানে সৃষ্টি। এখানে তৃতীয় স্কন্ধ সৃষ্টি তত্ত্ব সম্পর্কে বর্ণনা আৰু সৃষ্টি কাৰ্যৰ লগত আটাইতকৈ সম্পৰ্কিত সত্তাটোৰ নামেই হ'ল কাল। সময় কাল মানে ঈশ্বৰক বুজায়। কাল মহাকাল ঈশ্বৰক পিতামহ ভীষ্ম যেতিয়া মুখ্য প্ৰাপ্তিৰ সময়ত পঞ্চপাণ্ডৱক যেতিয়া ভগৱান কৃষ্ণক দ্বাৰকাধীশ কৃষ্ণক তেওঁ পৰিচিত কৰাইছিল, আঙুলিৰে দেখুৱাই দি কৈছিল যে এহেন পেখে কালক দেখায় আঙুলিৰে দেখুৱাই দিছিল যে এইজনে কাল। অৰ্থাৎ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড কাল চক্ৰকে পৰিভ্ৰমণ কৰিছে। গতিকে সময়ৰ চক্ৰ অৱজ্ঞা কৰি পৃথিৱীত কোনো এটি অস্তিত্বই থাকিব নোৱাৰে, অস্তিত্বহীন। সেয়েহে যিহেতু কাল চক্ৰত বিশ্ব ব্ৰহ্মাণ্ডখন পৰিভ্ৰমণ কৰি আছে, সেইকাৰণে কালৰ যি ব্যৱস্থা, এই ব্যৱস্থা সম্পৰ্কে পৰম বেদজ্ঞ শাস্ত্ৰজ্ঞ পুৰুষ মহামুনি মৈত্ৰেয়ই বিদুৰৰ আগত বৰ্ণনা কৰিছে। আপোনালোকে জানে যে শ্ৰীমদ ভাগৱত শাস্ত্ৰত বিদুৰ মৈত্ৰেয় সংবাদ বা মৈত্ৰেয় বিদুৰ সংবাদ বৰ গুৰুত্বপূৰ্ণ। খুব গুৰুত্বপূৰ্ণ কথাসমূহ বিদুৰ আৰু মৈত্ৰেয়ৰ মাজত আলোচনা হৈছে। মৈত্ৰেয় হ'ল সাংখ্যায়নৰ শিষ্য আৰু মহামুনি মৈত্ৰেয় এগৰাকী পৰম বেদজ্ঞ পুৰুষ। তাতকৈ ডাঙৰ পৰিচয়টো হ'ল যে যি ছগৰাকী ভগৱানৰ নিৰ্বাচিত ভক্ত আছে, সেই ভক্তসমূহৰ ভিতৰত নৰৰূপত 3 গৰাকী মাত্ৰ ব্যক্তিয়ে মানে ভগৱানৰ ভক্ত হিচাপে নিৰ্বাচিত হৈছে। তাৰ ভিতৰত মৈত্ৰেয়, বিদুৰ আৰু উদ্ধৱ, এই 3 গৰাকী। গতিকে মৈত্ৰেয় ভগৱন্ত পুৰুষৰ একান্ত সেৱক। ঠিক তেনেকৈ বিদুৰ ভগৱন্ত পুৰুষৰ একান্ত সেৱক। ভগৱন্ত পুৰুষে দ্বাপৰৰ শেষৰ ফালে পৰিত্ৰাণ সাধনাম বিনাশায় সুবিস্তৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে, যে সাধুসকলক পৰিত্ৰাণ, দুষ্কৃতিৰ বিনাশ আৰু ধৰ্মৰ প্ৰতিষ্ঠা, এই 3টা মুখ্য উদ্দেশ্য যিহেতু ভগৱান জগতলৈ আহিছিল, এই সমস্ত কাৰ্য 125 বছৰীয়া জীৱনকালত ঈশ্বৰকে সম্পাদিত কৰিলে। কৰি যিদিনাখন প্ৰয়াণ কৰিবলৈ ওলায়, তেতিয়া তেওঁৰ প্ৰিয়, গোটেই দ্বাপৰ যুগত আটাইতকৈ প্ৰিয়ভাজন হোৱা 3 গৰাকী ব্যক্তিৰ ভিতৰত 2 গৰাকী ভগৱন্ত পুৰুষে সেই সময়ত সাক্ষাৎ কৰিছে, মানে তেওঁলোকে সাক্ষাৎ পাইছিল। এগৰাকীৰ নাম হ'ল উদ্ধৱ, দ্বিতীয়গৰাকীৰ বিদুৰক কিন্তু সাক্ষাৎ নকৰে। বিদুৰতে থাকিব। আৰু এই ভগৱানে কিন্তু কৰিছে। প্ৰভুসকল খুব মন কৰিবলগীয়া কথা এইটোৱেই যে ভগৱানক নেদেখি পেলাই, ভগৱানক নাপাই পেলাই ভকত যেনেকৈ ব্যাকুল হৈ থাকে, ভকতকো নাপাই পেলাই ভগৱানো যে ব্যাকুল হ'ব পাৰে তাৰ উৎকৃষ্ট উদাহৰণ উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ প্ৰিয় বিদুৰটো বিদুৰকে থাকিব। মৈত্ৰেয়ক কৈছে, হে মৈত্ৰেয়, মোৰ প্ৰিয় বিদুৰটো বিদুৰকে থাকিব, কাৰণ তেওঁ তেতিয়া তীৰ্থ ভ্ৰমণত আছিলে। গতিকে মই তোমালোকক যিখিনি কথা ক'লো, সেই কথাখিনি বিদুৰক লগ পালে তোমালোকক ক'বা। মৈত্ৰেয়ক কৈছে যে বিদুৰক এইখিনি কথা ক'বা। ভগৱন্ত পুৰুষে যিখিনি কথা উদ্ধৱৰ আগত বৰ্ণন কৰিলে, মৈত্ৰেয়ৰ আগত বৰ্ণন কৰিলে, সেইখিনি কথা এগৰাকী ভক্তৰ কাৰণে অতি প্ৰয়োজনীয় কথা। সেইকাৰণে বিদুৰক ক'বলৈ কৈছে যে বিদুৰক তুমি ক'বা। কি সূত্ৰে ভগৱানে উদ্ধৱক থাকিবলৈ কৈছে আপোনালোকে জানে যে তুমি আমি দুয়ো কৰিলে মিলিলে অনৰ্থ।
লুপ্ত হৈ গৈ জ্ঞান মৃত্যু সম্পত্তি কথা ভগৱানক পাবৰ কাৰণে আপুনি জ্ঞানৰ পথেৰে যাব লাগিব সেইটো মই জ্ঞান মাৰ্গৰ কথা কোৱা নাই অৰ্থাৎ মায়াৰ পৰা যিসকল পৰিত্ৰাণ পাইছে মায়াক অবিদ্যা বুলি কৈছে অজ্ঞানতা বুলি কৈছে আৰু ভক্তিকেই আচলতে জ্ঞান বা বিদ্যা বুলি কৈছে নামঘোষাত মাধৱপুৰুষে স্পষ্ট কৰিছে অবিদ্যা নাখিলে লাভ কৃষ্ণক পাৱলে যেন কণ্ঠলগ্ন বস্তু হয় গতিকে বিদুৰক মৈত্ৰীয়ে যেতিয়া লগ পাইছে তেতিয়া মৈত্ৰীয়ে বিদুৰক এই সমস্ত কথা ভগৱন্ত পুৰুষৰ পৰা প্ৰাপ্ত ভগৱত কথা বৰ্ণনা কৰিছে উদাহৰণ কৈছে এগৰাকী প্ৰতাপী ৰজাৰ তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এখন শক্তিশালী সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো মহামতী বিদুৰ কিন্তু সমস্ত ৰাজ্য ভাৰ পৰিত্যাগ কৰি তেওঁ তীৰ্থলৈ গমন কৰে পূৰ্বকল ৰাজনৈতিক ক্ষমতা বুলি ক'লে আপোনালোকে চবেই জানে যে ৰাজনৈতিক ক্ষমতাৰ সোৱাদ যদি কোনোবা এজন ব্যক্তিৰ জীৱনত প্ৰাপ্তি হয় সেই সোৱাদৰ পৰা মুক্ত হৈ অহাটো ইমান সহজ কোনো কাম তেওঁ যিটো পদবীত যিমানখিনি সামৰ্থ্য অনুযায়ী যিটো পদবীত তেওঁ অধিষ্ঠিত হৈ নাথাকক কিয় ৰাজনৈতিক সোৱাদ প্ৰাপ্তিৰ পিছত মনুষ্যকল স্বাভাৱিকভাৱে এই পৰিবেষ্টনীৰ পৰা বাহিৰলৈ ওলাই অহাটো ইমান সহজ কিন্তু সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষ আজিৰ ভাৰতবৰ্ষতকৈও বিস্তৃত ভাৰতবৰ্ষ আছে হস্তিনাপুৰৰ দৰে পৰম প্ৰভাৱশালী এখন ৰাজ্যৰ এগৰাকী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো অনায়াসে বিদুৰে কিন্তু এই সমস্ত পৰিত্যাগ কৰাৰ ক্ষমতা তেওঁৰ আছে তাতকৈ ডাঙৰ হ'ল যে তেওঁ এগৰাকী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো কোনো ধৰণৰ ৰাজনৈতিক মুনাফা তেওঁৰ জীৱনত তেওঁ গ্ৰহণ কৰা এনেকৈ তেওঁ দৰমহা লোৱা নাছিল ৰাজনৈতিক সা সুবিধা কোনো ধৰণৰ তেওঁ গ্ৰহণ কৰা নাছিল তেওঁ পালে যি পাইছিল তাকে খাইছিল ফল মূল কন্দমূল সুদৰ ভাত তাকে খাই তেওঁ জীৱন নিৰ্বাহ কৰিছিল তথাপিও ৰাজনৈতিক দুৰ্যোধন দুঃশাসনৰ দৰে অত্যাচাৰীসকলৰ পৰা উপাৰ্জিত পাপান্ন তেওঁ জীৱনত ভক্ষণ কৰা নাছিল কিন্তু শাস্ত্ৰজ্ঞ আৰু বেদজ্ঞ হোৱাৰ পিছতো কিন্তু এই অৱস্থাটোৰ পৰা পিতামহ ভীষ্ম কিন্তু মুক্ত হ'ব পৰা নাছিল সেইকাৰণে একে বংশজাত হোৱাৰ পিছতো একে কুলদ্ভৱ হোৱাৰ পিছতো সমসাময়িকভাৱে পণ্ডিত হোৱাৰ পিছতো ভক্ত হোৱাৰ পিছতো জ্ঞানী হোৱাৰ পিছতো বেদজ্ঞ হোৱাৰ পিছতো কিন্তু পিতামহ ভীষ্ম কিন্তু ভক্তসকলৰ তালিকাত সন্নিৱিষ্ট হ'ব নোৱাৰে একমাত্ৰ এই কাৰণ কিন্তু মহামতী বিদুৰ ভগৱানৰ প্ৰিয় ছগৰাকী ভক্তৰ অন্যতম এগৰাকী হিচাপে তেওঁ নিজৰ নাম সন্নিৱিষ্ট কৰিছে দেখা যায় যে সেইকাৰণে মহামতী বিদুৰ এগৰাকী শুদ্ধমতী আছিল মহামতী মৈত্ৰী এগৰাকী শুদ্ধমতী আছিলে গতিকে বিদুৰ আৰু মৈত্ৰীৰ মাজত যিখিনি কথা আলোচনা হৈছে সেই আলোচনাখিনি ভাগৱতত সন্নিৱিষ্ট হৈছে ভাগৱত কথা দুগৰাকী দুৰ্জন পুৰুষে যদি কথা আলোচনা কৰে সেই কথাখিনি সমাজৰ কাৰণে একো উপকাৰ নহয় তাৰ পৰা সমাজৰ একো পাবলগীয়া নহয় কিন্তু দুগৰাকী সজ্জন পুৰুষে বহি পেলাই যেতিয়া ভগৱন্তৰ কথা আলোচনা কৰিব এই কথাখিনি জগতৰ কল্যাণৰ কাৰণে প্ৰয়োজন গতিকে শ্ৰীমদ ভাগৱত শাস্ত্ৰত যিবোৰ সংবাদ হৈছে এই সংবাদবিলাক এনেকুৱা সজ্জনসকলৰ মাজত হোৱা সংবাদৰ সমষ্টি হ'ল শ্ৰীমদ ভাগৱত বহুতে ক'ব খোজে যে শ্ৰীমদ ভাগৱত কি আছে এনেকুৱা কি কথা সেইকাৰণে যে পৰীক্ষিতৰ নিচিনা এগৰাকী প্ৰভাৱশালী প্ৰজাবৎসল ৰজা ভক্তিপৰায়ণ ৰজা তেওঁ ভাগৱত কথা প্ৰদান কৰিলে দেৱৰ দুৰ্লভ মহামণি কুবদেৱ গতিকে কুবদেৱ আৰু পৰীক্ষিতৰ মাজত যিখিনি কথা পৰ্যালোচনা হ'ল কুব পৰীক্ষিত সংবাদ সেইখিনি জগতৰ কাৰণে কল্যাণ সৌনক প্ৰমুখে পৰম প্ৰসিদ্ধ ঋষিসকল প্ৰমুখে কুট
শুকৰ পৰা কৃপাপাত্ৰ গুৰু শুকদেৱৰ সুতৰ মাজত যিখিনি আলোচনা হ'ল সুত কৰ্ণ সম্বাদ সেইখিনি জগতৰ কাৰণে ঠিক তেনেকে নাৰদ আৰু ব্যাসৰ মাজত যিখিনি কথা আলোচনা হ'ল নাৰদ ব্যাস সম্বাদ ই জগতৰ কাৰণে উদ্ধৱ আৰু মৈত্ৰীৰ মাজত যিখিনি হ'ল জগতৰ কাৰণে কল্যাণকাৰী বিদুৰ আৰু উদ্ধৱৰ মাজত যিখিনি হ'ল উদ্ধৱ আৰু কৃষ্ণৰ মাজত যিখিনি কথা আলোচনা হ'ল গোপী আৰু উদ্ধৱসকলৰ মাজত যিখিনি কথা আলোচনা হ'ল এনেকে পৰ্যায়ক্ৰমে যিবিলাকৰ মাজত সন্ত পুৰুষসকলৰ মাজত নাৰদ আৰু বসুদেৱৰ মাজত যিখিনি কথা আলোচনা হৈছিল একাদশ স্কন্ধৰ পৰম প্ৰসিদ্ধ নিমিল অৱতীৰ্ণ সংবাদ প্ৰসৱ হৈছিল এইবোৰ জগতৰ কাৰণে আজি মহামতী মৈত্ৰীয়ে বিদুৰৰ এটা বিশেষ তত্ত্ব পৃথিৱীত তিনিটা বিশেষ তত্ত্ব ভগৱানৰ লগত সম্পূৰ্ণ সংযোজিত তত্ত্ব ভক্তসকলে এই আধ্যাত্মিক তত্ত্বসমূহ বিচাৰ কৰে তাৰে প্ৰথমটো তত্ত্বৰ নাম হ'ল কাল তত্ত্ব দ্বিতীয়টো তত্ত্বৰ নাম হৈছে মায়া তত্ত্ব আৰু তৃতীয় তত্ত্বটোৰ নাম হৈছে মোক্ষ তত্ত্ব অৰ্থাৎ কাল মায়া আৰু মোক্ষ এই তিনিটা বিশেষ তত্ত্ব আধ্যাত্মিক কিহৰ কাৰণে বিশেষ যে অন্যান্য যিসমূহ তত্ত্ব জগতত আছে সেই তত্ত্বসমূহ অন্যান্য সামৰ্থ্যশালী দেৱতাসকলৰ নিয়ন্ত্ৰণত আছে কিন্তু কাল তত্ত্ব কেৱল মাত্ৰ ভগৱানৰ হাতত নিয়ন্ত্ৰিত ভগৱান কৃষ্ণ ব্যতিৰেকে কোনো দেৱতা ৩৩ কোটি কোনো দেৱতাৰ হাতত কাল তত্ত্ব নিয়ন্ত্ৰিত কালৰ অধিকাৰী কেৱল কৃষ্ণ মায়া তত্ত্ব মায়াক নিয়ন্ত্ৰিত কৰা ব্ৰহ্মা আদি কৰি জীৱজগত কোনো মায়াক আজিলৈকে নিজৰ অধীনত কৰি ৰাখিব পাৰে তেওঁলোক উভতি মায়াৰ অধীনত হৈ আছে তেওঁলোক মায়াধীন মায়াধীশ্বৰ কোন আছে একমাত্ৰ ভগৱান সেইকাৰণে আমি কালাধীন আৰু ভগৱান হ'ল কালাধীশ্বৰ কালৰ অধীশ্বৰ আমি মায়াধীন তেওঁ মায়াৰ অধীশ্বৰ মায়াৰ ঈশ্বৰ আমি মোক্ষৰ অধীন কাৰণ আমি বন্ধ জীৱ আমি বন্ধনত আছো আমাক মুক্তি লাগে আৰু সেই মুক্তি প্ৰদান কৰোঁতে একমাত্ৰ ভগৱান তাৰ ব্যতিৰেকে কোনেও মোক্ষ প্ৰদান নকৰে ব্ৰহ্মায়ো দিব নোৱাৰে শিৱও দিব নোৱাৰে কোনেও মোক্ষ প্ৰাপ্তি কৰিব নোৱাৰে মোক্ষ দিব নোৱাৰে আৰু সেইকাৰণে ভাগৱত শাস্ত্ৰৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ অধ্যায়সমূহৰ ভিতৰত কাল তত্ত্বক অধিক গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হৈছে আৰু সেইকাৰণে মহামতী মৈত্ৰীয়ে দিলেতো কমাই যাব দেই মহামতী মৈত্ৰীয়ে বিদুৰৰ আগত কৈছে যে স্থূল আৰু সূক্ষ্ম কালগত সূৰ্যৰ গতিয়ে সমস্তকে জানি শাস্ত্ৰৰ ইটো সম্ভৱ স্থূলৰ ৰূপতে কালৰ ব্যৱস্থা হওক বা সূক্ষ্ম ৰূপতে হওক এই সমস্ত কালৰ ব্যৱস্থা নিয়ন্ত্ৰিত কৰে কোনে সূৰ্যৰ গতিয়ে তেতিয়াহ'লে সূৰ্যকো কৃষ্ণ বুলি কৈছে কৃষ্ণ সূৰ্য পৰম আদিত্য স্বৰূপ তেওঁ নিয়ন্ত্ৰিত কৰে হে রাম যাহাকো বিভাগ করিতে ন পারে পরমাণু কামতার সি কোনো লোকৰ দৃশ্য নহি কয় ইটো কথা কইলো পৰমাণু দেহ যেবে সূৰ্য ব্যাপে সেই পৰমাণু সূক্ষ্ম কালত সি স্থূলক হোৱাৱে ইটো কথা যাক আৰু বিভাজিত কৰিব নোৱাৰি শেষ পৰ্যায়টোৱে হ'ল পৰমাণু অনু পৰমাণু অনু বিভাজিত হ'লে পৰমাণু নহয়
সেই পৰমাণু আৰু বিভাজিত নহয়, ইমানেই সূক্ষ্ম। এই সূক্ষ্ম ৰূপত থকা পৰমাণুক যদি সূৰ্যই পৰিব্যাপ্ত কৰে তেতিয়াহ'লে তাত পৰমাণু কাল বোলে। সেই সময়কণত এইটো সূক্ষ্ম অৱস্থাৰ কালৰ সংজ্ঞা। এতিয়া স্থূল ৰূপত ক'বলৈ গৈছে, ৰাম দুই পৰমাণু ভৈলে কথাই তাহাক অনুকূলয় তিনি অনুবিনে মিলিয়া রহিলে ত্ৰাসৰে তাকক সূৰ্যৰ কিৰণে কুংগাক্ষৰ জালে যেবে ভৈলাই উপগত সেই বেলাতে বেজিটো ত্ৰাসৰেনো তাকো দেখি ভালমতে তিনি ত্ৰাসৰেনো সংযোগত কোনো ত্ৰুটি বোলে সৰ্বজন সতেত গোটিয়ে বেধতা কাল হয় বিদুৰ পৰিবান। দুটা পৰমাণু লগ লাগিলে অণু হয়, তিনি অণু লগ লাগিলে এক ত্ৰাসৰেণু হয়। সূৰ্যৰ কিৰণ যেতিয়া পৃথিৱীত পৰিৱৰ্তিত হয় তেতিয়া সেই ত্ৰাসৰেণু সম্পৰ্কে দৃশ্যায়ন হৈ গৈছে। তেনেকুৱা তিনি ত্ৰাসৰেণু লগ লাগিলে ত্ৰুটি হয় বুলি কৈছে, তেনেকুৱা 100টা ত্ৰুটি লগ লাগিলে বেদ হয় বুলি কৈছে কালৰ। তিনি বেদ মিলিলে এক লৱম হয়, লৱম হইলা তীৰ্থয় তাহাক নিমেষ বোলে, আৰু তিনিটা লগ লগ লাগিলে এক নিমেষ বোলে। ইয়াৰ পৰা হিচাপটো আপোনালোকৰ ভাল লাগে। চকুৰ এনেকে এক চকুৰ পতাটো এবাৰ জপাই মেলি দিলে সেইখিনি এক নিমেষ বোলে। কালৰ হিচাপটোত ইয়াৰ পৰা আমাৰ কাৰণে গোচৰ হয়, বাকীখিনি অগোচৰ, আমাৰ কাৰণে সম্ভৱ নহয়। হেৰা তৃতীয় নিমেষ ক্ষণ কাল পাঞ্চক্ষণে কাষ্ঠা এক কাষ্ঠা পাঞ্চদকে হুয় লঘুতা বুলিবা মনে প্ৰত্যেক। এনেকুৱা নিমেষ যদি তিনিটা নিমেষ লগ লাগে তাক ক্ষণ বোলে। আমি যে কওঁ বৰ ভাল ক্ষণ নাছিল, কোনটো ক্ষণত তেওঁৰ জন্ম হৈছিল, কোনটো ক্ষণৰ পৰা শুভ কাম আৰম্ভ কৰিব লাগে, এই ক্ষণৰ হিচাপটো হ'ল তিনিবাৰ চকু টিপিয়াই দিলে যিমানখিনি সময় এটা ক্ষণ। এনেকুৱা পাঁচটা ক্ষণত এক কাষ্ঠা হয়, 15টা কাষ্ঠাত এক লঘুতা হয়, আৰু 15টা লঘুৱে এক নাৰিকা হয়, এক নাৰিকা এক দণ্ড হয়। এবার দ্বন্দ্বলে আসলে কি আমার এটা খুব হিসাব কয় মানুহে বলে হেরিয়ে এই মহামতি সুখদেৱে পৰীক্ষিত কৰিছে যে শতাংশ নিপতিয়ে 2 দণ্ডতে তেওঁ মুক্তি পায়। তুমিতো 7 দিন থাকিবা। বহুতে বোঝে প্ৰভু এই 2 দণ্ড সময় কিমান, এটা বুঝিবলৈ নহয় 1 দণ্ড থাকিলে ইয়াৰ দুগুণ কৰিলে 2 দণ্ড হ'ব। গতিকে ই বৰ এটা সময় নহয়, খুব কম সময়। এইখিনিকে জানিব লাগে যে 1 দণ্ডটো বৰ এটা বেছি সময়, দীৰ্ঘলীয়া সময় নহয়। হে ৰাম বাঢ়ি তুতি লয়া 6 সপ্তমে প্ৰহৰ 2 প্ৰচণ্ড সন্ধ্যা 2 দণ্ড এৰিয়া বুজিবা তেবে সে কথা
ছয় সপ্ত দ্বন্দ্বে বা ছয় বা সাত দ্বন্দ্ব লগ লাগিলে প্ৰহৰ হয়। প্ৰহৰৰ হিচাপটো কিন্তু আমাৰ হাতত আছে। এক প্ৰহৰত আচলতে 3 ঘণ্টা সময়। অষ্ট প্ৰহৰত যেহেতু এদিন মানে দিন ৰাত হয়, গতিকে যেহেতু আমি 24 ঘণ্টা ধৰোঁ আধুনিক সময় ব্যৱস্থা অনুযায়ী, গতিকে প্ৰহৰত 3 ঘণ্টাকে আমি ধৰোঁ, গতিকে 8 3 24 প্ৰহৰলৈকে আমাৰ আৰু ভাল হয় হিচাপটো। অষ্ট প্ৰহৰ, চতুৰ প্ৰহৰ, প্ৰহৰ হিচাপটো হে ৰাম নাৰী কাৰাৱে রাম ছয় তোলা তামে পাত্রটি করিবা জলসুল যেন ধরে পুরীরতি স্বর্ণে ফলখা করিয়া বিবেকতার ভিতরে সময় হিসাবটো কেনেকে ল'ব। 6 তোলা তামেৰে এটা পাত্ৰ বনাবলৈ দিছে যাতে এচুল পানী তাত ধৰে, আৰু 20 ৰতি সোণেৰে এটা ফলখা নিৰ্মাণ কৰি তাৰ ভিতৰত সোমাই দিব দিছে। আঙ্গুল চাৰিক হইবে কলখা ৰন্ধ্ৰে প্ৰৱেশিয়া জল যেখনে পাত্ৰটি ভৰি পুৰিয়াতি সমূলে কল 4 আঙুল যুক্ত সেই 20 ৰতি স্বৰ্ণৰ ফলখা দিয়া এই তামৰ পাত্ৰটোত পানী ভৰাই যেতিয়া পানী ভৰপূৰ দি চন্দ্ৰডাল তল যাব, তেবে সেই কাল নাৰিকা বলয় পঢ়িলো কৰি নিশ্চয় পলচিত্ৰ যদি অধিক হয় শীঘ্ৰে তেবে নিমজয় অল্প হইলে কোনো বিলম্বে প্ৰেমতে বুজিবাই নয়ন সারি সারি প্রহরে মনুষ্য খবর জানা দিন রাত্রি হয়। আমি এইখিনিৰ পৰা আমাৰ সুবিধা হয়, সেইকাৰণে কৈ থৈ দিলে যে এইবিলাক কিবা বিলম্ব হ'ব পাৰে, কমো হ'ব পাৰে, কিন্তু জানি থওক যে 4 প্ৰহৰ অৰ্থাৎ 8 প্ৰহৰ, 8 প্ৰহৰে মনুষ্যসকলৰ দিন ৰাতি হয়, অৰ্থাৎ অষ্ট প্ৰহৰত এদিন এৰা, মানে এটা পূৰ্ণাংগ দিন। ৰাম 15 দিৱসে পক্ষ বুলি কয় শুক্ল কৃষ্ণ অনুমানে, 2 পক্ষ হইলে কাক মাস বোলে জ্যোতিষ যিসবে জানে। আপোনালোকে এইবোৰ চব জানে। 2 পক্ষত এমাহ হয়, 15টা দিনত 1 পক্ষ হয়, কৃষ্ণ পক্ষ শুক্ল পক্ষ 2টা পক্ষ আছে। আপোনালোকে ভাবিব পাৰে যে এইবিলাক হিচাপনো কিয় দিছে, বহুত ডাঙৰ তাৎপৰ্য আছে, এনেই দিয়া নাই। হিচাপটো জানিলেও কৰি থাকে, খুব কাৰণ আছে এইটো হিচাপ দিয়া, এনেই দিয়া নাই, খুব ডাঙৰ তত্ত্ব এটা প্ৰকাশ কৰিবৰ কাৰণে এই হিচাপটো কৰা হৈছে। হে ৰাম এক মাস হইলে পিতৃ সমস্তৰ ভুৱে দেৱে দিন ৰাত্ৰি, 12 মাস হইলে দেৱতা খবৰ অহোৰাত্ৰ আতি। আমাৰ ওপৰত থকা সকলো পিতৃগণ, পিতৃগণৰ ওপৰত যিসকল আছে তেওঁলোক দেৱগণ, অৰ্থাৎ মোৰ যিবিলাক মোৰ দেউতা ককা আজু ককা এইসকল পিতৃগণ আমাৰ উপৰিপুৰুষ, যাৰ পৰা আমি বিলাক আহিছো। তো পিতৃগণ সকলৰ কাৰণে আমি যদি ইয়াতে আমাৰ এমাহ যেতিয়া হ'ব, পিতৃগণৰ কাৰণে সেয়া এদিন, অৰ্থাৎ দিন ৰাতি। আৰু আমাৰ যেতিয়া এবছৰ হ'ব দেৱতাসকলৰ কাৰণে সেয়া এদিন। এইটো হিচাপ বহুত প্ৰয়োজন আছে। কেনেকে যে ব্ৰহ্মাদেৱী যেতিয়া ভগৱন্ত পুৰুষক এদিন দেখিলে বৃন্দাবনত, যে গোটেই গোপ বালকবিলাকে সকলোৱে ঘৰৰ পৰা চিৰা মুড়ি আনিছে, ভগৱানে গোটেইবিলাক একলগ কৰি কোনোবাই চিৰা আনিছে, শুকান চিৰা, কোনোবাই দৈ আনিছে, কিবা মুড়ি আনিছে, আখৰ আনিছে, আখৰ আনিছে, চব একেলগ কৰি পেলাই
একেলগে খাবলৈ বহিলে। এই দৃশ্য দেখি ব্ৰহ্মাৰ মনত সন্দেহ হয়, এইজনা বা আমাৰ পৰম ব্ৰহ্ম ঈশ্বৰ হয়নে নহয়? যিগৰাকী পৰম ব্ৰহ্ম স্বৰ্ণময় থালত লক্ষ্মীৰ নিচিনা দেৱী যেতিয়া অন্ন তেওঁক ভোগ প্ৰদান কৰে, তেতিয়া সমস্ত নৰ্তকী গায়ন বায়ন কিমান স্তুতি নদী চাপ নাই, আৰু ৰান্ধোতেও কিমান আতৰিতকে কিমান তাত্ত্বিকভাৱে ভগৱানৰ কাৰণে ভোগ নিৰ্মাণ কৰে, আৰু ভগৱানক দিওঁতেও কিমান শ্ৰদ্ধা ভক্তি সহকাৰে প্ৰদান কৰে, ইমান স্তুতি নতি কৰি ভগৱানক দিব লাগে। যদি সেইজনাই এইজনা হয়, তেতিয়াহ'লে এইজনাই দেখোন এই গোৱালবিলাকে খোৱা জোঠাবিলাকে একোৰ পৰা খাব লাগিছে, এইটো হয়নে নহয়? ব্ৰহ্মাৰ মনত সন্দেহ থাকে। ব্ৰহ্মাৰ মনত সন্দেহ হোৱাৰ আৰু কাৰণ আছে। কি কাৰণ? কেনেকুৱা কাৰণ? ব্ৰহ্মাৰ মনত হোৱা সন্দেহৰ আৰু কাৰণ আছে। পৃথিৱীত যিসকল সাধক আছে ভগৱানৰ, ধৰি লওক যোগীসকল আছে, যিবিলাকে যুগ যুগ ধৰি তপস্যা সাধন কৰি ভগৱানক প্ৰাপ্তিৰ কাৰণে তেওঁলোকে সেৱা কৰিছে, তেওঁলোকৰ জীৱনত এনেকুৱা ইতিহাস আপোনালোকে পাইছে নেকি যে তেওঁলোকে মানে হাতত লাঠি লৈছে না, আৰু ভগৱান আগে আগে দৌৰিছে আৰু এওঁলোকে পিছে পিছে ভগৱান খেলিছে? এনেকুৱা ভাগ্য কোনোবা যোগীৰ জীৱনত হৈছে? এনেকুৱা ভাগ্য, পৰম সৌভাগ্য কোনোবা ভক্তৰ জীৱনত হৈছে নেকি? যশোদা হ'ল, যশোদাই ক'ত এনেকুৱা তপস্যা সাধন কৰিলে, এনেকুৱা কি সিদ্ধি লাভ কৰিলে যশোদাই যে জগতৰ ত্ৰিজগতৰ প্ৰতি ভগৱান কৃষ্ণ আগে আগে দৌৰিছে ভয়তে, আৰু হাতৰ এডাল কেঁচাৰি লৈ কোবাবৰ কাৰণে যশোদাই দৌৰিছে স্বয়ং জগতৰ ঈশ্বৰ ভগৱান। সেয়াটো সেয়াই গৰুৰ পঘাৰে মেৰাই মেৰাই বান্ধিবৰ কাৰণে ঘামি গৈছে, কপালৰ ঘাম মাটিত এনেকে বাৰে বাৰে পেলাইছে, পেলাই যিমানে বান্ধিবলৈ লয় গাছটো দিবলৈ 2 আঙুলি মজুৰে, তথাপিও কিন্তু এৰা নাই। আকৌ কৈছে জৰি লৈ আৰু জৰি লৈ। গকুলততো আৰু জৰিৰ অভাৱ নাই, গৰুৰে জেগা, পঘাৰ আৰু হেৰিটো দৰসৰ অভাৱ নাই, যিমান আছে লৈ আজি ইয়াত বান্ধিবই লাগিব। এজন মানুহে এনেকুৱাকে ভগৱান সংকল্প ল'ব কাৰণে ইয়াত বান্ধিবই লাগিব। মায়া য'ত বান্ধিব নোৱাৰে ভগৱানক, মায়াই বান্ধন মোকলাই দেউতাও থৈ দিছে নহয়। তেওঁ আকৌ চোকা দেখাত ওপৰত, তেওঁ মেৰাবলৈ নাপায়, তেওঁ লগে লগে মুকলি কৰি দিয়ে, ভগৱানে গমেই নাপায় তেওঁলোকে বান্ধিবলৈ যশোদা প্ৰভুতা 2 আঙুল নাতে, 3 আঙুল নহয়, 1 আঙুল নহয়, আঙুল 2, এইটোহে এটা কথা। 4 আঙুলে নাতে বুলিও কোৱা নাই, মাথো 2 আঙুলে নাতে। যিমান দীঘল জৰি আনিলেও গাঁঠিটো দিবৰ সময়ত 2 আঙুলিটো নাইকিয়া, 2 আঙুলৰ কাৰণে গাঁঠিটো দিব নোৱাৰে, নহ'লে বান্ধে খাইলে ভগৱান। ব্ৰহ্মাৰ দেৱতাসকল, ব্ৰহ্মা, ইন্দ্ৰ, ৰুদ্ৰ, বায়ু, বৰুণ সকলোৱে তীক্ষ্ণ দৃষ্টি ৰাখিছে ওপৰৰ পৰা। বান্ধে নেকি যশোদাই? এইবিলাক গোৱালীৰ হাতত পৰম ব্ৰহ্ম বান্ধ খাব জানো? যদি কেনেকৈ বান্ধ খাই যায়, ভগৱান যদি বন্দী হৈ যায়, তেতিয়াহ'লে বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক যদি এগৰাকী গোৱালীৰ হাতত বন্দী হৈ যায়, তেতিয়াহ'লে ব্ৰহ্মাৰ চিন্তা লাগিল কি যে এতিয়া গোৱালীয়ে যি ক'ব মই তাকে মানিব লাগিব নেকি?